এইখন চৰকাৰ ভুৱা বাকি আৰু ফাকিৰে অসমৰ ৰাইজক লুণ্ঠন কৰি আহিছে। ইতিমধ্যে দেখিছে স্মাৰ্ট মিটাৰে মানুহক হাহাকাৰ কৰিছে। গোটেই হঠকাৰী সিদ্ধান্তৰ আমি প্ৰতিবাদ জনাইছোঁ। স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা মুখ্যমন্ত্ৰীয়ে বেছি ডাঙৰ কথা ক'লে শোভা নাপায়। এইখন চৰকাৰ ভুৱা বাকি আৰু ফাকিৰে অসমৰ ৰাইজক লুণ্ঠন কৰি আহিছে। ইতিমধ্যে দেখিছে স্মাৰ্ট মিটাৰে মানুহক হাহাকাৰ কৰিছে। গোটেই হঠকাৰী সিদ্ধান্তৰ আমি প্ৰতিবাদ জনাইছোঁ। স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা মুখ্যমন্ত্ৰীয়ে বেছি ডাঙৰ কথা ক'লে শোভা নাপায়। এইখন চৰকাৰ ভুৱা বাকি আৰু ফাকিৰে অসমৰ ৰাইজক লুণ্ঠন কৰি আহিছে। ইতিমধ্যে দেখিছে স্মাৰ্ট মিটাৰে মানুহক হাহাকাৰ কৰিছে। গোটেই হঠকাৰী সিদ্ধান্তৰ আমি প্ৰতিবাদ জনাইছোঁ। স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা মুখ্যমন্ত্ৰীয়ে বেছি ডাঙৰ কথা ক'লে শোভা নাপায়। এইখন চৰকাৰ ভুৱা বাকি আৰু ফাকিৰে অসমৰ ৰাইজক লুণ্ঠন কৰি আহিছে। ইতিমধ্যে দেখিছে স্মাৰ্ট মিটাৰে মানুহক হাহাকাৰ কৰিছে। গোটেই হঠকাৰী সিদ্ধান্তৰ আমি প্ৰতিবাদ জনাইছোঁ। স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা মুখ্যমন্ত্ৰীয়ে বেছি ডাঙৰ কথা ক'লে শোভা নাপায়।